মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞান। আহা ছাত্ৰ-ছাত্ৰীসকল আজি 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল আজি 10ম মান শ্ৰেণীৰ ভূগোল খণ্ডৰ 2 নম্বৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো। আহা ভিডিঅটো আৰম্ভ কৰো। তোমালোকৰ 2 নম্বৰ পাঠটোৰ নাম আছিল পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। আজি এই পাঠৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰ সমূহ তোমালোকৰ লগত আলোচনা কৰিম। অনুশীলনীত প্ৰথমে 1 নম্বৰত আছে পৰিৱেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা। উত্তৰ পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদান সামৰি লয়। পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুইটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে। এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান বা মণ্ডলেৰে গঠিত। সেইকেইটা হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই 4টা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাকে বহল অৰ্থত আমি পৰিৱেশ বুলি কওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে এটা বানান ভুল হৈ আছে। সৃষ্টি শব্দটো ভুলকে লিখি থৈছো, তোমালোকে শুদ্ধ কৰি ল'বা। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। উত্তৰ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ'ল জৈৱ উপাদান, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী। অজৈৱ উপাদান মাটি, পানী, বায়ু আৰু সকলো জড় বা নিৰ্জীৱ উপাদান। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। স্থলমণ্ডল বুলিলে কি বুজা লিখা। উত্তৰ শিল, বালি, মাটি, খনিজ পদাৰ্থ, পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, উপত্যকা, উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। ই ভূপৃষ্ঠৰ মুঠ মাটিকালিৰ প্ৰায় 29% আগুৰি আছে। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ 3টা মণ্ডল জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলে নিৰ্ধাৰণ কৰে। এইবাৰ আহিছো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। জলমণ্ডলৰ ভিতৰত কি কি পৰে? উত্তৰ সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। বায়ুমণ্ডল কিহেৰে গঠিত লিখা। উত্তৰ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। 6 নম্বৰ জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। উত্তৰ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু পানী থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা। উত্তৰ পৃথিৱী পৰিৱেশৰ স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল এই 4টা মণ্ডলৰ পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।
যিকোনো এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হোৱা পৰিৱৰ্তনে পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্ৰভাৱিত কৰে। যেতিয়া সূৰ্যৰ পৰা হোৱা অত্যাধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলৰো ক্ষতিসাধন হয়। ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায়। বায়ুমণ্ডলৰ অত্যাধিক উষ্ণতাৰ ফলত স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলত বাস কৰা বহুতো অণুজীৱ, উদ্ভিদ তথা জীৱ-জন্তুৰ মৃত্যু হয়। আনহাতে স্থলমণ্ডলত থকা গছ-গছনিসমূহ যধে-মধে কটাৰ ফলত অত্যাধিক মাত্ৰাত সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে, যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই, বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰো ক্ষতিসাধন কৰিছে। এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো পৰিৱৰ্তনশীল। ৮ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। উত্তৰ: পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ হ'ল জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ তথা নগৰীকৰণ, পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা, নিৰ্মাণীকৰণ আৰু জলাশয়ৰ সংকোচন, পাৰ্বত্য আৰু মৰু অঞ্চললৈ সম্প্ৰসাৰিত হোৱা মানৱ কাৰ্যকলাপ। ৯ নম্বৰ, পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। উত্তৰ: এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুট আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল। কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্ৰুত জনসংখ্যা, নগৰীকৰণৰ সম্প্ৰসাৰণ, ঔদ্যোগিকৰণ, নিৰ্মাণীকৰণ, জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ, জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰস্পৰিক ভাৰসাম্য বিঘ্নিত হৈ পৰে। ইয়াৰ ফলত প্ৰদূষণ, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, বৰফ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যাৰ উদ্ভৱ হৈছে। পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পাৰিপাৰ্শ্বিক বা পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। ১০ নম্বৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভগাব পাৰি লিখা। উত্তৰ: ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক ৩টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। স্থানীয় সমস্যা: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাত প্ৰভাৱিত হয়, সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা, পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। আঞ্চলিক সমস্যা: একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হোৱা সমস্যাকে পৰিৱেশৰ আঞ্চলিক সমস্যা বুলি কোৱা হয়। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলত পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। গোলকীয় সমস্যা: সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যাবোৰকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ হিচাপে গোলকীয় উত্তাপ বৃদ্ধি। 11 নম্বৰ, পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাত প্ৰভাৱিত হয়, সেই সমস্যাবোৰকে পৰিৱেশৰ স্থানীয় সমস্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা, পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। 12 নম্বৰ, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানী সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা। 13 নম্বৰ, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। উত্তৰ: সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যাবোৰকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ হিচাপে গোলকীয় উত্তাপ বৃদ্ধি। 14 নম্বৰ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। উত্তৰ: পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়,
গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান্ধ, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। 15 নম্বৰ প্ৰদূষণৰ অৰ্থৰেখা। কোনো বৰ্জিত বা অনিষ্টকাৰী পদাৰ্থ বা দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনিষ্ট হোৱা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা, এইটো পিছৰটো কুৱেশ্যন। উত্তৰ, পানী দূষিত কৰা পদাৰ্থ যেনে ৰাসায়নিক সাৰ, পদাৰ্থ কণা, অনুজীৱ বিকিৰণ আদিৰ দৰে হানিকাৰক দ্ৰব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয়। 1 নম্বৰ, পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে। 3 নম্বৰ, কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে ওচৰ-পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে। মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা, এইটো হৈছে 17 নম্বৰ কুৱেশ্যন। উত্তৰ, মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়। ইয়াকে মাটি প্ৰদূষণ বোলে। মাটি প্ৰদূষণৰ কেইটামান কাৰণ হৈছে 1 নম্বৰ, জলসিঞ্চন, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ অত্যাধিক প্ৰয়োগৰ ফলত মাটি প্ৰদূষণ হয়। ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি মিহলি হোৱাৰ ফলত মাটি প্ৰদূষণ হয়। 3 নম্বৰ, ভূগৰ্ভৰ পৰা খনিজ সম্পদসমূহ আহৰণ কৰোঁতে মাটি প্ৰদূষিত হৈছে। খেতিপথাৰ, উদ্যোগ, ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবে অত্যাধিক হাৰত হোৱা বনাঞ্চলসমূহ ধ্বংসৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ মাটি প্ৰদূষণ হৈছে। 18 নম্বৰ কুৱেশ্যনলৈ আহিছো, বায়ু কেনেকৈ প্ৰদূষণ হয় লিখা বা প্ৰদূষিত হয় লিখা। উত্তৰ, বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, মিথেন, আৰ্গন আদি নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজাই ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হ'লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে। প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ ফলত বায়ু প্ৰদূষণ হৈছে। উদাহৰণস্বৰূপে প্ৰাকৃতিক কাৰক আগ্নেয়গিৰি উৎক্ৰিয়নৰ ফলত ওলোৱা ধোঁৱা, ধূলি, ছাই আৰু ছালফাইডাৰ অক্সাইড গেছে বায়ু প্ৰদূষণ কৰিছে। বন জুই দহনৰ ফলতো বায়ুমণ্ডল অনিষ্ট সাধন হয়। মানৱসৃষ্ট কাৰণ, শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ, জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত বায়ু প্ৰদূষণ হৈছে। এইবাৰ আহিছো তোমালোকৰ 19 নম্বৰ কুৱেশ্যনলৈ, মৰুভূমি কাক বোলে, মৰুকৰণৰ সংজ্ঞা দিয়া। উত্তৰ, পৃথিৱীৰ যিবিলাক অঞ্চলত কম পৰিমাণে বৰষুণ হয় আৰু অধিক মাত্ৰাত বাষ্পীভৱন হোৱাৰ ফলত উদ্ভিদ, মানুহ আৰু অন্যান্য প্ৰাণীৰ জীৱন ধাৰণ কষ্টকৰ, তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্ৰায় 20% মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমি সম্প্ৰসাৰণ বা ঘটাকে বুজায়। 1977 চনৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰোবিত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞা এনেধৰণৰ। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। 20 নম্বৰ কুৱেশ্যনলৈ আহিছো, মৰুকৰণৰ কাৰণ দৰ্শোৱা। উত্তৰ, মৰুকৰণ দুই প্ৰকাৰে সংঘটিত হয়, প্ৰাকৃতিক কাৰক আৰু মানৱ কাৰক। প্ৰাকৃতিক কাৰক, খৰাং বতৰ, বৰষুণৰ অভাৱত খৰাং বতৰৰ সৃষ্টি হয়। খৰাং অৱস্থাত মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। মৰুকৰণ প্ৰক্ৰিয়াত সৃষ্টি হোৱাত খৰাং বতৰে যথেষ্ট সহায় কৰে। গোলকীয় উত্তাপ বৃদ্ধি, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুকান কৰি তুলি মৰুকৰণ প্ৰক্ৰিয়া দ্ৰুতগতিত হোৱাত সহায় কৰিছে। মানৱজনিত কাৰণ, মানুহৰ কাৰ্যকলাপ। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নিৰ্মাণীকৰণ আদি কাৰ্যই মৰুকৰণ হোৱাত সহায় কৰিছে। জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে, যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণ হোৱাত অৰিহণা যোগাইছে।
21 নম্বৰ মৰুকৰণৰ সমস্যা সমাধান সম্ভৱনে উত্তৰ হয় মৰুকৰণৰ সমস্যা সমাধান কৰাটো সম্ভৱ হয় মৰুকৰণৰ সমস্যা ৰোধ কৰিবলৈ আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰো যেনে বনানীকৰণ বৰষুণৰ পানী সংৰক্ষণ মাটিৰ ক্ষয় ভ্ৰমণ ৰোধকৰণ কৃত্ৰিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ অৰ্ধ অনুবৰ অঞ্চললৈ জলসিঞ্চন খাল সম্প্ৰসাৰণ আদি যেহেতু মৰুকৰণ সমস্যা কেৱল এখন দেশৰে সমস্যা নহয় গতিকে আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাটো সমাধান কৰাটো অতি জটিল মৰুকৰণ প্ৰক্ৰিয়াটো যেহেতু গোলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে সেয়ে গোলকীয় উত্তাপ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিতভাৱে মৰুকৰণ প্ৰক্ৰিয়া হ্ৰাস কৰিব গোলকীয় উত্তাপ বৃদ্ধি কি কাৰকবোৰ উল্লেখ কৰা উত্তৰ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত ভূপৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে প্ৰাকৃতিক কাৰক বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰিব পাৰে এনে গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প আদি প্ৰধান এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে মানৱসৃষ্ট কাৰক বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কাম-কাজ উদ্যোগ কল-কাৰখানা যান-বাহন ৰেফ্ৰিজাৰেটৰ এচি অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে যিটোৱে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধিত সহায় কৰিছে এবাৰ আহিছো তোমালোকৰ 23 নম্বৰ কুৱেশ্যনটোলৈ গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব দেখা উত্তৰ গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব 1 নম্বৰ মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপ গলন সাগৰ পৃষ্ঠৰ উত্থান উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণ পৰিৱৰ্তন শস্য উৎপাদন হ্ৰাস আৰু মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব এবাৰ আহিছো এই পাঠটোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰা উপায় কি উত্তৰ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে 1 নম্বৰ অপ্ৰয়োজনীয়ভাৱে গছ-গছনি কটা বন্ধ কৰিলে আৰু অত্যাধিক হাৰত গছ-গছনি ৰোপণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি 2 নম্বৰ বৰ্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পাৰি এচি ৰেফ্ৰিজাৰেটৰ আদিৰ দৰে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন নিৰ্গত হোৱা সঁজুলি ব্যৱহাৰ হ্ৰাস কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হ'ব 4 নম্বৰটো হৈছে অনা আৱশ্যকীয় বা অতিৰিক্ত উদ্যোগ আৰু যান-বাহনৰ চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰিব লাগে 5 নম্বৰ সৌৰ শক্তি বায়ু শক্তি জৈৱ শক্তি আদিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসসমূহ ব্যৱহাৰ বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হ'ব একেবাৰে শেষৰ পইণ্টটো হৈছে মানুহৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ হ'ব ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ ভিডিওটো যদি চাই ভাল পাইছা লাইক কৰিবা আৰু কমেন্ট কৰিবা তোমালোকৰ লাইক আৰু কমেন্টে মোক মোটিভেশ্যন দিয়ে এনে ধৰণৰ নতুন নতুন ভিডিওবোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ যদি কিবা অসুবিধা পাইছা কমেন্টৰ যোগে মোৰ লগত যোগাযোগ বা পৰৱৰ্তী সময়ত মই সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটি তোমালোকক উপকৃত কৰিছে বুলি তোমালোকে ভাবিছা তেন্তে যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা নিজৰ বন্ধু-বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যদিহে তোমালোকে ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবা ধন্যবাদ